নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। এইটো মোৰ নতুন ইউটিউব চেনেল হয়। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আশা কৰোঁ সকলো চাগে ভালেই আছে ন? মোৰো ভালেই বাৰু দিয়ক। আজি ভিডিঅ'টো এখন চাদৰত দহি কেনেকৈ গুঠে তাক লৈ পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে পাব চাই। বহুতে দহি গুঠিব জানেই বাৰু। এইটো মই এটা নতুন ষ্টাইলত লৈ আহিছোঁ। যিসকলে নাজানে তেওঁলোকৰ বাবে উপকৃত হ'ব বুলি ভাবিছোঁ ভিডিঅ'টো চাই। আহকচোন এতিয়া দহিটো কেনেকৈ গুঠে তাকে চাওঁ। এইটো চাদৰখনৰ দুটা ভাগ কৰি ল'ব। দেখিছেনে কেনেকৈ ভাগ কৰিছোঁ? দুটা ভাগ কৰাৰ পিছত আপোনাৰ মাজত আপোনাৰ সূতাটো ভৰাই দুটা গাঁঠি দিব। গাঁঠি দুটা বেছি জোৰকৈও নিদিব আৰু বহুত ঢিলাকৈও নিদিব। এটা জোখত দিব। বহুত টানি ধৰিলেও দেখিবলৈ চাদৰখন বেয়া লাগে। তাৰপিছত মাজেদি এনেকৈ সূতাটো লৈ আহিব যাতে কাষত গুলপীয়া সূতাটোতো ওলাই নাযায়। তাৰপিছত মাজেদি দেখিছে নহয় কেনেকৈ কৰিছোঁ? মাজেদি এনেকৈ আপোনাৰ বেজিটো সোমোৱাই আনিব। তাৰপিছত আপুনি গাঁঠি 3টাও দিব পাৰে, 4টাও দিব পাৰে। মই বাৰু 4টা দিছোঁ। এইটো নিজৰ কথা, কিন্তু গাঁঠিকেইটা দিওঁতে মনত ৰাখিব যাতে গাঁঠিটো কোনোপধ্যে ঢিলাকৈ নিদিয়ে। তেতিয়া আপোনাৰ ঢিলাকৈ দিলে গাঁঠিটো খোল খাই যোৱাৰ চান্স থাকে। যিমান পাৰে আপুনি টানিবলৈ চেষ্টা কৰিব। দেখিছে নহয় কেনেকৈ দিছোঁ? এইটো বহুত ধুনীয়া হয়, দেখিবলৈও বহুত চাদৰখন ভাল লাগে আৰু বহুত ইজিও হয়। আৰু এই আপোনাৰ কটনৰ সূতাটো ওলাই নাযাবৰ বাবে মই বেজিটো মাজেদি লৈ আহিছোঁ যাতে সূতাটো ওলাই নাথাকে। আৰু এটা জোখত কাটি দিব আপোনাৰ যিমানটো জোখ হিচাপে থাকে। চাওক বহুত ইজি, বহুত সোনকালেও হয় আৰু দেখিবলৈও ভাল লাগে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।